ঐতিহাসিক গোভা ৰজাৰ জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন আৰু ইতিমধ্যে মই কৈছোঁ যে আমি যিটো স্থানত উপস্থিত আছোঁ সকলোৱে জানে যে জোনবিল মেলাৰ এটা ঐতিহ্য আছে, ইতিহাস আছে আৰু আজিৰ দিনটোত বিশেষকৈ টকাৰ যি আচলতে প্ৰচলন, সেই প্ৰচলন কিছু সময়ৰ বাবে ইতিমধ্যে বন্ধ হৈ থাকিব। কাৰণ বিনিময় প্ৰথা, পূৰ্বৰ যি বিনিময় প্ৰথা, সেই বিনিময় প্ৰথাৰে আজিও যিহেতু সেই যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া ইতিমধ্যে আজিও যিহেতু অনুষ্ঠিত হৈছে, ইতিমধ্যেই টকাৰ ব্যৱহাৰ অচল হৈ পৰিছে। চাওঁ যিসকল লোক আহিছে তেওঁলোকে ক'ব আজি কি কি আৱশ্যকীয় সামগ্ৰী তেওঁলোকে লৈ যাব। আৰু এই বিশেষকৈ যিখন জোনবিল মেলা, এই জোনবিল মেলাই পাহাৰ ভৈয়ামৰ লোকৰ মাজত যি ঐক্য, শান্তি বা ভাতৃত্ববোধৰ যিডাল এনাজৰী, সেই এনাজৰীডাল এক প্ৰকাৰ মজবুত কৰি ৰাখে। গতিকে যিসকল লোক আহিছে কি কি সামগ্ৰী তেওঁলোকে লৈ যাব, কি সামগ্ৰী তেওঁলোকৰ আৱশ্যক, সেই আমি জানিবলৈ চেষ্টা কৰিছোঁ। আৰম্ভ হৈ গৈছে আদান প্ৰদান। আজি টকাৰ ব্যৱহাৰ নহয়, কেৱল আদান প্ৰদান চলিব। আদান প্ৰদান চলিছে। আৰু কিমান কিমান ল'ব বাইদেউ? কি দিছে? হালধি দিছে। হালধি দিছে। বাইদেউ কি দিব আপুনি? সান্দহ পিঠা। সান্দহ পিঠা। কিমান কিমান ভাগ কিমান দিব লাগিব? কেইটা ভাগ? এটা ভাগত এক বাতিকে। এক বাতি। এই সৰু বাতি এনেকুৱা। এওঁলোকে এবাতি সান্দহ দিব আৰু এওঁলোকে এইধৰণে হালধি এভাগ দিব। এয়াই হৈছে আদান প্ৰদান আৰু এয়াই হৈছে জোনবিল মেলাৰ ভাল লগা পৰিৱেশ। আমি সেই পৰিৱেশটো দেখুৱাই গৈছোঁ দৰ্শকসকলক। ইতিমধ্যে দেখিছে আজি জোনবিল মেলাৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত মুদ্ৰাৰ ইতিমধ্যে প্ৰচলন অচল হৈছে কিছু সময়ৰ বাবে। কেৱল মাত্ৰ ইয়াত হ'ব বিনিময়। গতিকে বিভিন্ন লোকসকল আছে, পৰিৱেশটো আমি দেখুৱাইছোঁ। মই ৰূপম বৰদলৈ অনুৰোধ জনাইছোঁ দেখুৱাওক, যাৰ আচলতে যি আৱশ্যক সেয়া তেওঁলোকে লৈ যাব। এতিয়া এওঁলোকৰ কি আৱশ্যক হয় চাওঁ, তেওঁলোকে কি বিচাৰে, কি লৈ যাব। এয়া জালুক তেওঁলোকে ল'ব, পিঠা ইতিমধ্যে সাজু হৈছে। বাইদেউ জালুক লৈ যাব? লৈ যাম দিয়া, জালুক লৈ যাম। ক'ৰ পৰা আহিছে আপোনালোকে? মৰিগাঁৱৰ পৰা আহিছোঁ। এতিয়া কিমান কিমান দিব লাগিব? তেওঁলোকে কি দিয়ে চাই লওঁ। আপোনালোকে পিঠা কিমান দিব লাগিব এতিয়া? এভাগত এটাকে দিম হে। বাইদেউ কিমান ভাগ দিব লাগিব? এইটো টুটা ভাগ। এইটো ভাগত এখন পিঠা। টুটা ভাগ। দুখন পিঠা দিব লাগিব। গতিকে এভাগ তেওঁলোকে জালুক দিব, দুখন পিঠা দিব লাগিব। আজি কিন্তু পইচাৰ ব্যৱহাৰ নহয়, টকাৰ ব্যৱহাৰ আজি নহয়। কেনেকুৱা লাগে? ভাল লাগিছে। ভাল লাগিছে। কি কি ল'লে? আমি আদা ল'লোঁ, জলকীয়া ল'লোঁ আৰু কি ল'লি? আদা জলকীয়া আৰু কি ক'ব দাদা, কেনেকুৱা লাগিছে আজি জোনবিলৰ পাৰত এই ধৰণৰ একক আৰু অনন্য এটা পৰিৱেশৰ সূচনা হৈছে? আজি টকাৰ কিন্তু ব্যৱহাৰ নহয়। হয় হয়, মোৰ ঘৰ মৰিগাঁৱতে। মই এইবাৰ প্ৰথম আহিলোঁ, আহি দেখিছোঁ এই বিনিময় পথাৰটো। বহুত আগৰ পৰা চাম ভাবিছোঁ কিন্তু চাব পৰা নাই। এইবাৰ আহিছোঁ, ভাল লাগিছে। তাৰে পাহাৰৰ কিছুমান নতুন নতুন বস্তু দেখিছোঁ, ভাল লাগিছে। এইবিলাক বস্তু আমাৰ ইয়াত নাথাকে। পাহাৰৰ কচু এইটো, এই কচুটো এতিয়া আমাৰ ভৈয়ামলৈ যাব আৰু আমাৰ ভৈয়ামৰ লাড়ু পিঠা পাহাৰৰ মামা মামীয়ে খাব। এয়াই হৈছে ভাল লগা পৰিৱেশ। কি লৈ আহিছে বাইদেউ? পিঠা লৈ আহিছে। পিঠা লৈ আহিছে। এতিয়া কি লাগিব আপোনাক? এতিয়া আমাৰ হালধি লাগিব, আদা লাগিব। হালধি লাগিব। হালধি আহি পোৱা নাই? পোৱা নাই। পালে হালধি ল'ব। কেনেকুৱা লাগিছে পৰিৱেশটো আজি? ভাল লাগিছে ভাইটি, খুব ভাল লাগিছে। আমাৰ এইটো পৰম্পৰা, এইটো আমাৰ ট্ৰাইবেলসকলৰ, তিৱাসকলৰ। পাহাৰ ভৈয়ামৰ মাজত সেই একতা, সম্প্ৰীতি, সমন্বয় সকলো মূৰ্তি থাকে। সকলো বৰ্তি থাকে। ভাল লাগিছে আৰু খুবেই ভাল লাগিছে। আহিও ভাল লাগিছে। আমি মানে 3টা বজাতে আহিলোঁ, 3টাতে আহিছোঁ। আৰু এয়া চাওক, ইতিমধ্যে দেখুৱাইছোঁ এওঁলোকে সান্দহ সাজু কৰিছে আৰু এইফালে হালধি দিব তেওঁলোকে। হালধি কি ল'লে? পিঠা ল'লে? এতিয়া পাহাৰলৈ কেতিয়া? পাহাৰলৈ যাব? বিহু পাহাৰত হ'ব? কালি বিহু পাতিব লাগিব এতিয়া। তেওঁলোকে পাহাৰত বিহু পাতিব, ইয়াৰ পৰা সান্দহ পিঠা লৈ যাব। আৰু এই ধৰণৰ পৰিৱেশটো আমি ইতিমধ্যে দেখুৱাইছোঁ। সকলোৱে নিজৰ নিজৰ আৱশ্যকীয় সামগ্ৰীসমূহ লৈ আহিছে। আৰু আজি ঐতিহাসিক গোভা ৰজাৰ যি জোনবিল মেলা, সেই জোনবিল মেলাৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত এই ধৰণেই ৰাতিপুৱাৰ ভাগতেই যিটো বিনিময় প্ৰথা, সেই বিনিময় প্ৰথা আৰম্ভ হৈছে। পাহাৰ ভৈয়ামৰ মাজত আচলতে ঐক্য, শান্তি আৰু যি ভাতৃত্ববোধ, সেয়া পূৰ্বৰ পৰাই আচলতে চলি আহিছিল। এতিয়াও সেই ধৰণেই সেই পূৰ্বৰ যি ঐতিহ্য, সেই ঐতিহ্য এই ধৰণে ধৰি ৰখাৰ প্ৰয়াস জোনবিল মেলাত। আৰু আচলতে এক প্ৰকাৰ পৃথিৱী বিখ্যাত, বিশ্ববিখ্যাত এই জোনবিল মেলা। জোনবিল মেলালৈ বিভিন্ন পৰ্যটকসকলো আহে আৰু এই জোনবিল মেলাতে আজিও এই ধৰণে যে বিনিময় প্ৰথাৰ যিটো প্ৰথা, সেই প্ৰথা এতিয়াও আছে। সেয়া সকলোৱে আচলতে নিজে প্ৰত্যক্ষ কৰি এক প্ৰকাৰ সকলো উৎফুল্লিত হৈ পৰে। আৰু আমি ইতিমধ্যে দেখুৱাইছোঁ সকলো ৰৈ আছে। কি পালে? কি পালে? হালধি পালে? কিমান পাইছে হালধি? বেছি নহয়, অলপ পাইছে। অলপ। ঠিক আছে, হালধি
পাইছে বুলি কৈছে তেওঁলোকে। এইফালে দিছে শুকান মাছ দিছে, শুকান মাছ যথেষ্ট আহিছে, শুকান মাছ তেওঁলোকে দিছে। শুকান মাছৰ সলনি তেওঁলোকে অন্যান্য সামগ্ৰী ল'ব। দাদা কি লাগিব আপোনাৰ? হালধি আদা আপোনাক কি লাগিব? আমাৰ শুকান মাছ লাগে, শুকান মাছ লাগে, পিঠা লাগে। আমি হোলাহুলি কৰি আছো এতিয়া। পাহাৰত এতিয়া বিহু পাতিব লাগিব। বিহু পাতিব লাগে আমাৰ পাহাৰত। পাহাৰত বিহু পাতিব। এয়াই হৈছে সমন্বয়, এয়াই হৈছে দুই আখৰ লগত। কেনেকুৱা দাদা কি ক'ব, কেনেকুৱা লাগিছে জোনবিল মেলালৈ আহি? 14শ শতিকাতেই আমাৰ তিৱা জনগোষ্ঠীৰ ঐতিহাসিক জোনবিল মেলাভাগ অনুষ্ঠিত কৰা হৈছিল। আহি প্ৰায় 600 বছৰ কাৰ্যকাল এই মেলাভাগে অতিক্ৰম কৰিছে। গতিকে বিনিময় যি ব্যৱস্থা, বৰ্তমান এই বিনিময় ব্যৱস্থাটো ইয়াত অচল হৈ পৰিছে। পাহাৰৰ মামা মামীসকল ভৈয়ামলৈ নামি আহিছে আৰু ভৈয়ামৰ আমাৰ লোকসকলে তেওঁলোকৰ লগত বিনিময় কৰিছে। সান্দহ, পিঠা, লাড়ু ইত্যাদি বিনিময় কৰিছে আৰু পাহাৰৰ লোকসকলৰ পৰা ইয়াত আদা, হালধি, কচু এওঁলোকে সলনি কৰিছে। সঁচাকৈ আচৰিত লগা কথা, সঁচাকৈ আচৰিত। কাৰণ কেছলেছ যুগ, এই ব্যৱস্থা এতিয়া নাই, কেৱল জাগিৰোডৰ এই যি জোনবিল মেলাত আছে। জোনবিল মেলাত আছে। সঁচাকৈ আমি আহ্বান জনাইছোঁ যে এই জোনবিল মেলা প্ৰত্যক্ষ কৰিবৰ কাৰণে যিসকলে এতিয়ালৈ বৰ্তমানলৈ অহা নাই তেওঁলোকে আহক, স্বচক্ষে প্ৰত্যক্ষ কৰক। বিনিময় পথাৰৰ মানে আনন্দ ল'বৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি এনেদৰে এই ঐতিহাসিক বিনিময় পথাৰটো যে সম্প্ৰচাৰ কৰিছে তাৰ কাৰণে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাক আৰু এই ধৰণে পুৱাৰ ভাগতে সকলো ওলাই আহিছে আৰু কৈছোঁৱে যে আচলতে পৃথিৱীৰ ক'তো এই ধৰণৰ ব্যৱস্থা এতিয়া নাই, কিন্তু কেৱল মাত্ৰ মৰিগাঁও জিলাৰ জাগিৰোড সমষ্টিৰ অন্তৰ্গত জোনবিলৰ পাৰত এই ধৰণৰ এটা পৰিৱেশ এতিয়াও আছে। এতিয়াও আচলতে সেই সজীৱ পৰিৱেশ কৰি ৰাখিছে। বাইদেউ কি লাগিব, পাইছেনে নাই? পাইছোঁ। কি পাইছে? হালধি পাইছোঁ, আদা পাইছোঁ, জলকীয়া পাইছোঁ, যিখিনি পাব লাগে পাইছোঁৱে আৰু। কি লৈ আহিছিলে? পিঠা আনিছোঁ আৰু জলপান আনিছোঁ। জলপান আৰু পিঠা লৈ আহিছে। কি আনিছে? জলপান পিঠা লৈ জলপান পিঠা লৈ আহিছে তেওঁলোকে, আদা হালধি তেওঁলোকে লৈছে। এয়াই হৈছে ভাল লগা পৰিৱেশ জোনবিল মেলাৰ। আৰু এই যিটো ঐতিহ্য, এই ঐতিহ্য আজিও এই ধৰণে বহন কৰি আহিছে জোনবিল মেলাত। আৰু জোনবিল মেলালৈ এতিয়া আচলতে লাখ লাখ লোকৰ সমাগম এই মেলাখন স্বচক্ষে এবাৰ প্ৰত্যক্ষ কৰাৰ বাবে। গতিকে পুনৰবাৰ আমি দেখুৱাইছোঁ দৰ্শকসকলক এয়া জোনবিলৰ পৰা সেই ভাল লগা পৰিৱেশ। আৰু ইতিমধ্যেই যি মুদ্ৰাৰ প্ৰচলন, যি টকাৰ প্ৰচলন, সেয়া ইতিমধ্যে অচল হৈ পৰিছে। আৰু এই ধৰণে তেওঁলোকৰ যি আৱশ্যকীয় সামগ্ৰী, সেই সামগ্ৰীসমূহ তেওঁলোকে ইতিমধ্যে লৈছে। এয়া দেখিছোঁ শুকান মাছ, এয়া আখৈ লাড়ু। কি লাগিব দাদা? লাগিব কি ল'ব আপুনি? হালধি ল'ব। আৰু এয়া হালধি লৈছে, এইধৰণে শুকান মাছ দিছে। মই পুনৰ পৰিৱেশটো দেখুৱাইছোঁ। ৰূপম ভৰদ্বাজ আছে সহযোগী, দেখুৱাই গৈছে জোনবিলৰ পৰা সেই পৰিৱেশ। আৰু আজি দ্বিতীয় দুদিন আৰু কিছু সময় পাছতে সমূহীয়াভাৱে মৎস্য চিকাৰ এটা তেওঁলোকৰ পৰ্ব আছে, সেই পৰ্বও হ'ব। আৰু তিৱা জনগোষ্ঠীৰ যিসকল লোক আছে সেই লোকসকলৰ বাবে এটা বিশেষ দিন। ইতিমধ্যে এই লোকসকল আহি আজি পাহাৰ আৰু ভৈয়ামৰ মাজত শান্তি, যি ঐক্য আৰু যি ভাতৃত্ববোধৰ এনাজৰী, সেই এনাজৰীডাল মজবুত কৰি ৰাখিছে। আৰু কেৱল বস্তুৰ বিনিময় নহয়, তেওঁলোকে বিনিময় ঘটাইছে, তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰ আদান প্ৰদান কৰিছে সমান্তৰালভাৱে। এই যে ভাতৃত্ববোধৰ নিদৰ্শন অতীজৰ পৰা যিটো চলি আহিছিলে, সেই ভাতৃত্ববোধৰ নিদৰ্শন পাহাৰ আৰু ভৈয়ামৰ লোকৰ মাজত আজিও এইদৰে বৰ্তি হৈ আছে জোনবিল মেলা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।